1.5 লাখ ল'ৰাক বিনা পইচাত চাকৰিটো অপৰাধ হয়। 40 লাখ পৰিয়ালক অৰুণোদয় দিয়াটো অপৰাধ হয়। 32 লাখ মহিলাক যদি উদ্যমিতা দিয়াটো অভিযোগ হয়। অসমখনৰ ইমান ডাঙৰ বিকাশ 5 বছৰত সেইটো যদি অন্যায় হয় তেতিয়াহ'লে মই ক'ব নোৱাৰোঁ। কিন্তু তাক বাদ দি আজিও মই প্ৰত্যাহ্বান জনাই ক'ব পাৰোঁ যে এই গোটেই কেইজন কংগ্ৰেছী এওঁলোক হ'ল এটা ক'ব গ'লে অসমখনক বিক্ৰী কৰিবলৈ উঠি পৰি লগা এটা পাৰ্টি। তেওঁলোকৰ আৰু একো নাই। সিদিনাখনো মই কৈছিলোঁ গোটেই গুৱাহাটীত তেওঁলোকে ৱালিং কৰিছে নতুন বৰ অসম। মানে কি? মানে মিয়াক লৈ পেলাই বৰ অসম হ'ব। এই কথাবোৰ আমাৰ মানুহে তেওঁলোকক দেখি আছে। তেওঁলোকে ভাবিছে যে মানুহে তেওঁলোকক দেখি থকা নাই। মানুহে তেওঁলোককো দেখি আছে। আজি কংগ্ৰেছ দলে উত্তৰ দিব লাগিব গড় হত্যা মাৰি গড়ৰ খৰ্গবিলাক কাক বিক্ৰী কৰিছিলে। সেইবিলাক বন্ধ কৰাটো আজি মোৰ অপৰাধ হৈ গ'ল। গড় হত্যা বন্ধ কৰাটো মোৰ অপৰাধ হ'ল। 1,60,000 ল'ৰাক টকা নোখোৱাকৈ চাকৰি দিয়াটো অপৰাধ হ'ল। এইবিলাক হ'ল মোৰ অপৰাধ। আৰু তেওঁলোকে মিয়াক স্বজন তোষণ তেওঁলোকৰ যিমান এক প্ৰকাৰ ক'ব গ'লে 8 তাৰিখে মই ভাল কৰি ক'ম তেওঁলোকৰ যিমান অপকৰ্ম অসমৰ তেওঁলোকক এইবাৰ ভাবিব নোৱাৰা ধৰণে শাস্তি দিব। কংগ্ৰেছে আজিৰ পৰা অসমৰ অন্য এক পৰিৱৰ্তন যাত্ৰা বুলি আৰম্ভণি কৰিছে আঁচনি। সেইটোকে তাৰমানে কংগ্ৰেছে কি পৰিৱৰ্তন বিচাৰিছে? প্ৰথম আমি গড় হত্যা বন্ধ কৰিলোঁ। তেওঁলোকে আকৌ আগলৈকে পৰিৱৰ্তন কৰিব খোজে যাতে গড় হত্যা আৰম্ভ হয়। আমি টকা নিদিয়াকৈ চাকৰিৰ ব্যৱস্থা কৰিলোঁ। এতিয়া এইটো তেওঁলোকে কি পৰিৱৰ্তন কৰিব? মানে টকা লৈ পেলাই চাকৰি দিয়া। পৰিৱৰ্তন কৰিবলগীয়াটো একো নাই। এতিয়া পৰিৱৰ্তন কৰিলে উল্টা পৰিৱৰ্তনহে কৰিব লাগিব। গাড়ীৰ চকাটো আগৰ ফালে গৈছে। তেওঁলোকে ক'ব লাগে যে বৰ্তমান হোৱা পৰিৱৰ্তনক আমি আৰু অধিক ত্বৰান্বিত কৰিম। যে চাকৰি নিদিয়াকৈ ঘোষ নিদিয়াকৈ 1.5 লাখ চাকৰি হৈছে। এবাৰ আমি 3 লাখ কৰিম। তাৰমানে পৰিৱৰ্তনটোক আৰু দুৰন্ত কৰিম, ক্ষিপ্ৰ কৰিম। তেওঁলোকে কৈছে পৰিৱৰ্তন কৰিম। তাৰমানে টকা নিদিয়াকৈ দিয়া চাকৰিটো এতিয়া টকা দিয়ালৈ পৰিৱৰ্তন কৰিব। আৰু কি পৰিৱৰ্তন কৰিব তেওঁলোকে?